আজি খুব পবিত্ৰ দিন। এই পবিত্ৰ দিনত আমি সকলোৱে বন্তি প্ৰজ্বলন কৰিছোঁ আৰু আমাৰ চাওলুং চুকাফাক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আজি এই অনুষ্ঠানটি খুব সুন্দৰকৈ আয়োজন কৰা হ'ল। চাওলুং চুকাফাৰ যদি কথা ক'বলৈ যাওঁ, গোটেই বৃহত্ত অসমবাসীৰ কাৰণে এটা গৌৰৱৰ দিন বুলি ক'ব লাগিব। তেখেতৰ যি বীৰত্ব, মহান আদৰ্শ আৰু বিশাল মানসিকতাৰে যি বৰ অসমীয়া জাতিটোক এটা শক্তিশালী জাতি হিচাপে গঢ় দি থৈ গ'ল, যাৰ কাৰণে আজি গোটেই অসমীয়া জাতিয়ে মূৰ তুলি জীয়াই আছে অসমত। আৰু চুকাফা দিৱসটোক মই চৰকাৰক আহ্বান জনাম, অসম দিৱস হিচাপে যি উদযাপন কৰিবৰ কাৰণে 1988 চনত যি স্বীকৃতি দিছিল, তাতে অসম দিৱস বুলি আগতে নিলিখি চুকাফা দিৱস বুলি লিখি ব্ৰেকেটৰ ভিতৰত যদি অসম দিৱস বুলি কয়, আমি তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিম যদি চৰকাৰে এই পদক্ষেপটো লয়। আৰু চুকাফাই যিখিনি নীতি আদৰ্শ দেখুৱাই থৈ গৈছিল গোটেই অসমবাসীক, সেই নীতি আদৰ্শত হয়তো আমি ক'ৰবাত নহয় ক'ৰবাত কিঞ্চিত বিফলিত হৈছোঁ, যাৰ কাৰণে আজি একতাৰ যি ৰছী বান্ধিছিল, যি এনাৰ্জি বান্ধিছিল, সেই এনাৰ্জি বৰ্তমান নাই। গতিকে মই অসমবাসীক আজি এই শুভ ক্ষণৰ এই পবিত্ৰ দিনটোতে আহ্বান জনাম, যেনেকৈ চুকাফাৰে সকলোকে উপজাতি জাতি সকলোকে একত্ৰিত কৰি বৰ অসম গঢ়িছিল, এটা সাংগঠনিক জাতি গঠন কৰিছিল অসমীয়া জাতি হিচাপে। আজি বিশ্ব দৰবাৰত যেনেকৈ নাম জিলিকি আছে জাতিটোৰ, ঠিক তেনেকৈ আমি সকলোৱে মিলিজুলি ভৱিষ্যতে আগবাঢ়ি যাব লাগিব চুকাফাৰ আদৰ্শক নীতিক লৈ কেনে। হয়, নিশ্চয়, কাৰণ যি ধৰণে চুকাফাই একত্ৰিত কৰিছিল জাতি জনগোষ্ঠী সকলোকে লৈ, কিন্তু বৰ্তমান ক্ষণত সেই একতা বৰ্তমান নাইকিয়া হৈছে অসমত। জাতিসকলৰ নিজ ককাই ভাইৰ মাজতে এটা ঘৰুৱা সংঘৰ্ষ, গোষ্ঠীগত সংঘৰ্ষ হোৱা যেন অনুভৱ হৈছে। গতিকে মই সকলোকে আহ্বান জনাম, এই পবিত্ৰ মজিয়াখনৰ পৰা আজিৰ দিনটোৰ পৰাই, যিহেতু 2 ডিচেম্বৰ দিনটো চুকাফাৰ প্ৰৱেশ দ্বাৰ হিচাপে অসমত মানি লোৱা হয়, গতিকে আজিৰ দিনটোৰ মই সকলোকে আহ্বান জনাম যাতে একত্ৰিত হৈ আমি কাম কৰি যাব লাগিব। আমি নৱপ্ৰজন্মক আহ্বান জনাম যাতে চুকাফাৰ আদৰ্শৰ নীতিক সেৱন কৰি জ্ঞান আহৰণ কৰে আৰু আগুৱাই যায়, অসমখন আগুৱাই লৈ যায়, দেশখনক আগুৱাই লৈ যায়, বিশ্ব দৰবাৰত অসমক চিনাকি দিয়ে। আমি অসমীয়া হিচাপে যেনেকৈ আগবাঢ়ি আছোঁ, যেনেকৈ চুকাফাই আমাক আগুৱাই লৈ গৈছিল, আমি ভৱিষ্যতে যাতে চুকাফাৰ আদৰ্শক লৈ আগবাঢ়ি যাব পাৰোঁ, তাৰ বাবে সকলোকে মই আহ্বান জনাম। হয়, আমি ৰাতিপুৱাৰ পৰা আমাৰ পতাকা উত্তোলন আছিল, মডাৰ্ণ তৰ্পণ আছিল, তাৰ পৰা মূল্যৱান আছিল চুকাফাৰ প্ৰতিচ্ছবিত। আমাৰ নৱনিৰ্মিত যি চুকাফাৰ প্ৰতিমূৰ্তি আমি উন্মোচন কৰিলোঁ বাটাগুলি পাঞ্জাবাৰীত। খুব সুন্দৰকৈ অনুষ্ঠানটো আয়োজন হয়, সকলো ৰাইজৰ সহযোগিতা থাকিল আৰু সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি পবিত্ৰ মজিয়াৰ পৰা। হয়, চাওক, 6 জনগোষ্ঠী জনজাতিকৰণটো আমাৰ এইটো খুব দীঘলীয়া দাবী। বৰ্তমান সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি পদক্ষেপ ল'লে তাৰ কাৰণে প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এই 6 জনগোষ্ঠী যিটো প্ৰতিবেদন দাখিল কৰাৰ পাছত এটা বস্তু আমি লক্ষ্য কৰিব লাগিব, আগতেও বহুবাৰ এই প্ৰতিবেদন কেবিনেটলৈ গৈছে, তাতে নাকচ কৰিছে। গতিকে এইবাৰ চৰকাৰে যি ধৰণে এটা পদক্ষেপ লৈছে, যিহেতু সকলোৱে গমেই পাইছে যে আমাৰ ভেলী হিচাপে যি 6 জনগোষ্ঠীক মৰ্যাদা দিবৰ কাৰণে যি যুঁজা কৰিছে, যি পদক্ষেপ ল'লে, হয়তো নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত সফল হয়তো যোগাত্মক ফলাফল আহিব বুলি আশাবাদী। আজি আমি অসম দিৱস পালন কৰিলোঁ। অসম দিৱসৰ তাৎপৰ্য হৈছে অসমীয়া মানুহখিনিয়ে আমি অসম দিৱস পালন কৰিছোঁ। অসমীয়া মানুহৰ সূত্ৰটো কি? সুদীৰ্ঘদিনীয়া সংমিশ্ৰণ আৰু ঐক্যৰ প্ৰক্ৰিয়াত অসমীয়া জাতিটো জন্ম হৈছে আৰু ইয়াৰ বীজ ৰোপণ হৈছিল 1228 চনৰ 16 আঘোণত। এই বীজ ৰোপণ কৰিছিল চাওলুং চুকাফাই। আজি সেই দিনটোৰ তাৎপৰ্য সেইখিনিতেই।